এই ফুলজাৰি মাৰি থকা এই বিজেপি নেতাধীন চৰকাৰখনক আমি যি এই উন্নয়নৰ কথা কৈ কৈ তেওঁলোকে ফুলজাৰি মাৰি থাকে, এই চৰকাৰখনক অসম জাতীয় যুৱ ছাত্ৰৰ বিষয়ে আমি ধিক্কাৰ জনাইছোঁ। যিহেতু মেডিকেললৈ যোৱা পেচেণ্টজন হয়তো যাতায়াতৰ কাৰণে বহুত দুৰৱস্থা হয় আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী যাতায়াতৰ কাৰণে দুৰৱস্থা হয়। আমি এনে এখন চৰকাৰক, ফুলজাৰি মাৰি থকা চৰকাৰক আমি অসম জাতীয় যুৱ ছাত্ৰৰ বিষয়ে ধিক্কাৰ জনাইছোঁ। আৰু গড়কপ্ৰাণী বিভাগক আপোনালোকৰ চেনেলৰ যোগেদি সকীয়াই দিছোঁ যে যদি কম দিনৰ ভিতৰত এই ঘাইপথ নিৰ্মাণ নকৰে, আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। হয়, ৰাস্তাটো যিহেতু একেবাৰে দুৰৱস্থা, কি ক'ব এই সন্দৰ্ভত? হয়, আমি এইটো বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰৰ সংযোগী এই যিটো ৰাজ্যিক পথ, এই পথটো অতিকৈ যাতায়াতৰ একেবাৰে অচলা অৱস্থা হৈ পৰিছে। আমি যদি চাওঁ, গোটেই বিহপুৰীয়াৰ পৰা ধৰি নাৰায়ণপুৰলৈকে এই পথটোৰ মাজত ডাঙৰ ডাঙৰ গাঁত আমি দেখিবলৈ পাওঁ। কিন্তু এটা কথা লক্ষণীয় যে এই এটা ব্যাগুম বিভাগ থাকি ৰাজ্য চৰকাৰৰ এই ব্যাগুম বিভাগটোৱে এই ডাঙৰ ডাঙৰ গাঁতবোৰ চকুত পৰা নাই নেকি? গতিকে এই ৰাস্তাৰ এই যিসমূহ গাঁত আছে, এই গাঁতবোৰত পৰি গাড়ী এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আমি যদি চাওঁ, চৰকাৰখনে উন্নয়ন হৈছে বুলি বিহপুৰীয়াতে হওক, নাৰায়ণপুৰতে হওক, এই সমগ্ৰ স্থানীয় যিজন বিধায়ক, এই বিধায়কজনেও কয় যে আমি এই অঞ্চলটোৰ তেখেতৰ যিটো সমষ্টি, এই সমষ্টিটো দুপাতৰূপে উন্নতি কৰিছে বুলি তেখেতে ফুলজাৰি মাৰি কথা কৈ ফুৰে। কিন্তু দেখিবলৈ পালে যিটো এই দুটা অঞ্চলৰ এই সমষ্টিটোৰ মূল যিটো পথ, এই পথটোৱে যি দুৰৱস্থা হৈছে, এই দুৰৱস্থাৰ বাবে ৰাইজে কিন্তু ভুক্তভোগী হৈছে। যথেষ্ট আহুকালৰ সন্মুখীন হৈছে ৰাইজসকল, আৰু ৰাইজে এই পথটোৱে যিসকলে অহা যোৱা কৰিছে, এটা সদা ব্যস্ত পথ, সততে এই ৰাস্তাটোত একেৰাহে গাড়ী মটৰ 24 ঘণ্টাই থাকে। গতিকে এই ব্যস্ত পথটোত কিন্তু উন্নয়ন কৰিবলৈ দেখা নাই, বা এই ব্যস্ত পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। গতিকে বিহপুৰীয়াই হওক বা নাৰায়ণপুৰেই হওক, এই স্থানীয় বিধায়কজনে এই ৰাস্তাটো চকুত পৰে নে নপৰে, এই কথাটো কিন্তু আমাৰ জানিবলগীয়া এটা বিষয় আহি পৰিছে। আৰু এটা পৰিতাপৰ বিষয় এইটো যে এই ৰাস্তাটো ইমান বেয়া হৈ থকাৰ পাছতো, ইমান কদৰ্যময় বা ইমান গাঁত হৈ যোৱাৰ পাছতো এই ব্যাগুম বিভাগটোৱে চকুত পৰা নাই। কিন্তু চৰকাৰখনে ফুলজাৰি মাৰি কথা কৈ ফুৰে কি সততে উন্নয়ন হৈছে, গাঁৱে ভূঞে সকলো পকী পথ হৈছে, প্ৰতিটো চুবুৰী তেওঁলোকে পকা কৰিছে। কিন্তু প্ৰতিটো চুবুৰী বা প্ৰতিটো ৰাস্তা তেখেতসকলে যদি পকাই কৰিছে, সদা ব্যস্ত হৈ থকা এই ৰাস্তাটো কি কাৰণে ইমান গাঁত হৈ যাবলৈ পাৰিছে? কাইলৈ এই ৰাস্তাটোত 2-3জন মানুহ বা ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈ যোৱাৰ পাছতহে তেওঁলোকৰ চকুত পৰিব নেকি? গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আহ্বান জনাইছোঁ চৰকাৰখনক, আৰু লগতে এই ব্যাগুম বিভাগটোক অতি সোনকালে এই পথটো পুনৰ নিৰ্মাণ কৰক। ইয়াৰ অন্যথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰেই স্থানীয় ৰাইজৰ সহযোগত কিন্তু আমি পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।